কৃত্ৰিমপানত জলবন্দী এখন প্ৰাথমিক বিদ্যালয়। আজিৰ পৰা আৰম্ভ হোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ল এখন চাহ বাগিচাৰ লেবাৰ ক্লাবত। হয়, ডিব্ৰুগড়ৰ বকুল প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ অৱস্থা। বিদ্যালয়ৰ ভিতৰে বাহিৰে এককাল পানী, কাণসাৰ নাই শিক্ষা বিভাগ কিংবা জিলা প্ৰশাসনৰ। আবেদনৰ পাছত আবেদন, বহু অনুনয় বিনয়ৰ পাছতো বিদ্যালয়ৰ কৃত্ৰিম পানীভাগ উলিয়াই নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত 257গৰাকী চাহ বাগিচা আৰু স্থানীয় গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে। কৃত্ৰিম বানত বিদ্যালয়খন এইদৰে জলমগ্ন হৈ পৰাত ব্যাহত হৈছে পাঠদান কাৰ্য। আমাৰ এইটোৱে কথা, মানে আমি কাকো দুখ নিদিওঁ, মানে আমাৰ কৰ্তৃপক্ষই বা যিকোনো মানে হওক, মানে পানীটো ওলাই দিয়াৰ ব্যৱস্থা কৰিলে আমি নিজৰ স্থানত যাব পাৰিম। তেখেতে আশ্বাস দিছে পানীটো উলিয়াই দিম বুলি তেখেতে কৈছে, যথাসম্ভৱ কালি পৰহি মানে উলিয়াই দিব। আজিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা অনুষ্ঠিত উপায়ন্তৰ বকুল চাহ বাগিচাৰ লেবাৰ ক্লাবত। ইফালে আজি বিদ্যালয়খনত উপস্থিত হৈ ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰাই নিয়ম মাফিক বুজ লোৱাৰ লগতে পৰীক্ষা কেনেদৰে পৰিচালিত হৈছে সেয়া পৰিদৰ্শন কৰি এই দায়িত্ব সামৰে। বিদ্যালয়খনৰ কৃত্ৰিম পানীভাগ উলিয়াই নিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰে স্থানীয় অঞ্চলবাসী। আনকি সংবাদ মাধ্যমৰ আগতে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে শিক্ষা বিষয়াগৰাকীয়ে। উল্লেখযোগ্য যে ডিব্ৰুগড় বাইপাছ নিৰ্মাণৰ লগতে কাষতে এখন দলং নিৰ্মাণৰ ফলত জলধোপাত পৰিণত হৈছে বিদ্যালয়খন। স্থানীয় অঞ্চলবাসী আৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে যিকোনো প্ৰকাৰে পানীভাগ উলিয়াই শিক্ষা গ্ৰহণৰ পথ সুচল কৰিবলৈ দাবী জনোৱাৰ লগতে অন্যথা ৰাজপথত আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে। বিচাৰিছোঁ যে আমাৰ যিটো বকুল LP স্কুল, মাধ্যমিক LP স্কুল, আমাৰ নলা ড্ৰেইন একেবাৰে নাই তাত। আৰু এনেকৈ অসুবিধা হৈ গ'ল যে আমাৰ ল'ৰা ছোৱালী পৰীক্ষা চলি আছে, পৰীক্ষা চলি অৱস্থাত একদম পানী স্কুলত পূৰা ভৰ্তি হৈ গ'ল। ভৰ্তি হৈ যোৱাৰ পিছত আমি ল'ৰা ছোৱালী যে অভিভাৱকে নিছে, দেখিছে যে ল'ৰা ছোৱালী এতিয়া ক'ত বহিব। উপায়হীন হৈ মাষ্টৰ টিচাৰৰ লগত কথা পাতি আমি বকুল, আমাৰ লেবাৰ ক্লাব এটা ডাঙৰ আছে, সেই তাতেই জেগা আমি এখন দিছোঁ পৰীক্ষাটোৰ কাৰণে, যে ল'ৰা ছোৱালী ইয়াতে পৰীক্ষা দিয়ক। কিন্তু চৰকাৰে যে আমাৰ ইমান দিন হৈ গ'ল LP স্কুলটো চাৰিওফালে বাইপাছ, আমাৰ এইটো অভাৰব্ৰিজ এটা বনি গ'ল যে চাৰিওফালে পানী ওলাই যোৱা ৰাস্তাই নাই, আৰু আমাৰ যিটো লাইনৰ সেইটোও ড্ৰেইন নাই। আগৰ পৰাও কিন্তু আমাৰ ৰাইজে আমাৰ কমপ্লেইন, পাব্লিক হেল্থৰ আমাৰ কমপ্লেইন বি দিয়া আছিলে, আৰু একচুৱেলি সেইটো আমাৰ চৰকাৰে গুৰুত্ব দিয়া নাই। এতিয়া কিন্তু আমাৰ বৰ্তমান বহুত দিগদাৰ হৈছে। এতিয়া কণ সৰু ল'ৰা ছোৱালী, আমাৰ এই যে জেগাটো আছে বুলি আমি জেগা এখন দিলোঁ, তেতিয়া নিদিলে মানে কি হ'লহেঁতেন, যিটো পৰীক্ষা নষ্ট হ'লহেঁতেন ল'ৰা ছোৱালীকেইটাক। আমাৰ চৰকাৰে ভালকে চাব লাগিব, সেইটো ভালকে চাওক, নহ'লে আমি এই বকুলবাসী ৰাইজে আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্যমূলক হ'ম। অন্যহাতে ছাত্ৰ ছাত্ৰীৰ দুখৰ সময়ত এগৰাকী আৰক্ষী বিষয়াৰ প্ৰশংসনীয় কাৰ্যই অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ডিব্ৰুগড় গাভৰুপথাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমৰীয়ে ব্লিচিং পাউডাৰ, ফেনাইল, ডেটল, চাবোন, বিশুদ্ধ খোৱাপানী, চকলেট আদি লৈ আজি বিদ্যালয়ত উপস্থিত হৈ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে। তদুপৰি ভৱিষ্যতে প্ৰয়োজন হ'বলগীয়া এনেধৰণৰ সামগ্ৰী তেওঁ ব্যক্তিগতভাৱে আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে।